হাহাকাৰ লাগিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পানীৰ দৰলৈ নামিছে কেঁচা চাহপাতৰ দাম উৎপাদনৰ খৰচৰ তুলনাত মূল্য হৈছে নগণ্য বিস্তৰ ক্ষতিৰ সন্মুখীন ক্ষুদ্ৰ চাহ খেতিয়ক ৰাজপথত আন্দোলনত নমাৰ হুংকাৰ চাহ খেতিয়কৰ বৰ্তমান সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত চিন্তাত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল হঠাতে নামি যোৱা কেঁচাপাতৰ দামে অশনি সংকেত কঢ়িয়াই আনিছে ক্ষুদ্ৰ চাহৰ উদ্যোগলৈ শিৱসাগৰ জিলাটোত নিম্নগামী হৈছে কেঁচা চাহপাতৰ দাম পূৰ্বে প্ৰতি কেজি কেঁচা চাহপাতৰ দাম আছিল ৩৫ টকা কিন্তু বৰ্তমান মূল্য হৈছে গৈ ১৬ৰ পৰা ১৮ টকা তুলনামূলকভাৱে চাবলৈ গ'লে ১ কিলোগ্ৰাম কেঁচা চাহপাত উৎপাদন কৰিবলৈ খেতিয়কে খৰচ কৰিবলগীয়া হয় ২২ৰ পৰা ২৩ টকা পৰ্যন্ত কিন্তু তাৰ বিপৰীতে পোৱা মূল্য হৈছে নগণ্য বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা ক্ষুদ্ৰ চাহ খেতিয়কৰ মতে এয়া একাংশ বটলিপ ফেক্টৰী আৰু পুঁজিপতি গোষ্ঠীৰ ময়মতালিৰ ফল এটো হল ব্যৱসায়িক গোষ্ঠীৰ এটা মানে কাৰসাজি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মানে মাথাত মৰা মূৰত মৰা এটা হল কাৰসাজি আমি হতাশ হৈছো এই গোটেই কথাটো বুনিয়া গোষ্ঠীয়ে আগষ্ট ছেপ্টেম্বৰ মাহতে আমাৰ প্ৰডাকশ্যন বেছি হয় আৰু সেইখিনি সময়ত আমাৰ দাম হ্ৰাস কৰে ক্ষুদ্ৰ চাহ খেতিয়কে কেঁচা চাহপাতৰ ন্যূনতম মূল্য ৩০ টকা ধাৰ্য কৰাৰ তুলিৰে দাবী আমি নিম্নতম মূল্য ৩০ টকাৰ ওপৰত থকাটোৱে বিচাৰোঁ কাৰণ আমাৰ খৰচবিলাক ২৫ টকাৰ ওপৰতে পৰে একেই গতি বিশ্বনাথৰ চাহ বাগানতো প্ৰতি কেজি কেঁচা চাহপাতৰ দাম ৪০ টকাৰ পৰা কমি পালেগৈ ১১ টকা চাহ খেতিৰ জৰিয়তে নিজৰ পৰিয়াল পোহপাল দিয়াৰ সপোন দেখা ক্ষুদ্ৰ চাহ খেতিয়কে এতিয়া হাহাকাৰ কৰিছে উত্তৰ অসমত টি বোৰ্ডৰ গাইডলাইন আৰু আয়ুক্ত মনিটৰিং সমিতিৰ গাইডলাইন ভেঙুচালি কৰি বটলি ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কক মাধমাৰ দিয়াৰ উঠিছে অভিযোগ যদি কেঁচা চাহপাতৰ মূল্য ১ কেজি মূল্য ১১ টকালৈকে আহে ১২ টকালৈকে আহে আমাৰ এই দুখীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল কেনেকৈ জীৱন নিৰ্বাহ কৰিব তেওঁলোকে বটলি ফেক্টৰী মালিকে আমাক পকেটৰ পৰা চাহপাত পইচা দিব নালাগে বিশ্বনাথৰ চাহ খেতিয়কক যিটো বেটছ প্ৰাইচ মাৰ্ক তাৰ ওপৰত আমাক চাহপাতৰ দাম দিলেই হ'ল যদি তেওঁলোকে তাত আমাক ২০ টকা দিব লগা আছে ২০ টকা দিয়ক ২৫ টকা দিব লগা আছে ২৫ টকা দিয়ক এইটো এটা নিৰিখ আছে টি বোৰ্ডৰ তেওঁলোকে গাইডলাইন ভেঙুচালি কৰিছে দাম হ্ৰাসত ক্ষুব্ধ চাহ খেতিয়কে জিলা আয়ুক্তক বান্ধি দিছে ৩ দিনৰ সময়সীমা সমস্যা সমাধান নহলে ৰাজপথত আন্দোলনত নমাৰ হুংকাৰ অহা ৩-৪ দিনৰ ভিতৰত আমাক এটা ইয়াৰ ফলাফল লাগে আমাৰ এই যিটো আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো সমস্যা সেই সমস্যা সমাধানৰ এটা বাট উলিয়াব লাগে নহ'লে আমি সোমবাৰৰ পৰা আমি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম আৰু মঙলবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ আমি কেঁচা চাহপাত বন্ধ কৰি দিম বুলি আমি ইতিমধ্যে সিদ্ধান্তত আমি উপনীত হৈছোঁ ইতিমধ্যে অহা সোমবাৰৰ পৰা এলানি প্ৰতিবাদৰ কাৰ্যসূচী ঘোষণা কৰিছে বিশ্বনাথৰ চাহ খেতিয়কসকলে সোমবাৰে ৰাজপথত কেঁচা চাহপাত পেলাই অৱৰোধ কৰাৰ হুংকাৰ আনহাতে মঙলবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বটলি ফেক্টৰীসমূহক কেঁচাপাত যোগান নধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই লক্ষণীয় হ'ব দাম বঢ়োৱাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে ঊৰ্ধ্বতন কৰ্তৃপক্ষই শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট